নমস্কাৰ, স্বাগতম জনাইছো HKN News 24 অসমৰ দৰ্শকসকলক মই এন চৌধুৰী। বন্ধুসকল, পলকতে চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ বিমানত ভয়ংকৰ অঘটন, অৱতৰণৰ সময়তে লাগিল হুৱা দুৱা। চেন্নাইত আন্তঃৰাষ্ট্ৰীয় মালবাহী বিমানত হাহাকাৰ, অৱতৰণৰ সময়তে লাগিল হুৱা দুৱা। চেন্নাই আন্তঃৰাষ্ট্ৰীয় মালবাহী বিমানত অগ্নিকাণ্ড, অৱতৰণৰ সময়তে বিমানৰ ইঞ্জিনত লাগিল জুই। সৌভাগ্যক্ৰমে বিমানখন সুকলমে অৱতৰণ পাইলটৰ। দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক। পৰৱৰ্তী খবৰ, জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ, ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ, প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি। কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ, জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ, ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ, প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি। কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট, জাৰি কৰা হৈছে য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট। কোকৰাঝাৰ, বঙাইগাঁৱত জাৰি কৰা হৈছে ৰেড এলাৰ্ট, বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধুবুৰী, চিৰাং, গোৱালপাৰা, বাক্সা, বজালী, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। পৰৱৰ্তী খবৰ, আৰক্ষীৰ জালত বিতৰ্কিত ইউটিউবাৰ চুমি আখতাৰ। অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰিছিল চুমিয়ে। সামাজিক মাধ্যমত অসমীয়া জাতিক চৰম অপমান কৰি দিছিল পোষ্ট। অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য, অৱশেষত গ্ৰেপ্তাৰ হ'ল ইউটিউবাৰ চুমি। অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল চুমি আখতাৰ। লাহৰীঘাট আৰক্ষীৰ জালত বিতৰ্কিত ইউটিউবাৰ চুমি আখতাৰ। সামাজিক মাধ্যমত অসমীয়া জাতিক চৰম অপমান কৰি দিছিল পোষ্ট। ভিডিঅ'টো আপলোড হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। অৱশেষত লাহৰীঘাট আৰক্ষীয়ে গৰৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিলে চুমি আখতাৰক। বিতৰ্কিত ইউটিউবাৰ চুমিক লাহৰীঘাট থানাত আৰক্ষীৰ সোধা-পোছা। অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল ইউটিউবাৰ চুমি আখতাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, সংখ্যালঘুৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি নিছে মুখ্যমন্ত্ৰীয়ে। মুছলমান শিক্ষাৰ্থীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সৰব হৈছে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম। অসমক বিদেশী ডাষ্টবিন বনাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘুৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি নিছে মুখ্যমন্ত্ৰীয়ে। মুছলমান শিক্ষাৰ্থীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হাড়ে হিমজুৱে অসমীয়াসকলক বাংলাদেশীৰ নামত উচ্ছেদ চলাইছে। 100 বছৰ ধৰি অসমত বসবাস কৰা মুছলমানক উচ্ছেদৰ নামত অত্যাচাৰ চলাইছে। অসমখনক বিদেশী ডাষ্টবিন বনাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। বাংলাদেশ, পাকিস্তানৰ পৰা অহা অমুছলমানক ৰঙা দলিচা পাৰি দিছে বিজেপিয়ে। অবৈধ বিদেশীৰ জৰিয়তে অসমৰ কৃষ্টি সংস্কৃতি সলনি কৰিব খুজিছে বিজেপি আৰু RSSে। বিজেপি আৰু অগপ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাগে জাতীয় দল সংগঠন। 71ৰ পিছত অহা হিন্দু মুছলমান কাকোৱে গ্ৰহণ কৰা নহ'ব। সংবাদমেলযোগে সৰব হৈছে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম। পৰৱৰ্তী খবৰ, 11 বছৰে কিয় বিদেশী চিনাক্তকৰণ নহল? ৰাইজৰ অধিকাৰ কাঢ়ি বিজেপিয়ে নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰিব বিচাৰিছে। বিজেপিৰ বিৰুদ্ধে সৰব হৈছে লুৰিণজ্যোতি গগৈ। নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বিজেপিয়ে। অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ দিশলৈ ঠেলি দিব বিচাৰিছে। 11 বছৰে কিয় বিদেশী চিনাক্তকৰণ নহল? কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ নহল বিদেশী? বিজেপি চৰকাৰে 43 বছৰৰ বিদেশীৰ বোজা অসমক জাপি দিব বিচাৰিছে। ৰাইজৰ অধিকাৰ কাঢ়ি বিজেপিয়ে নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ সমষ্টিত ৰেলৱেৰ মাটি দখল কৰি থকা বেদখলকাৰীক উচ্ছেদ কৰি সাহস দেখুৱাওক। দিল্লীত গৌৰৱ গগৈক সাক্ষাতৰ পিছতেই বিজেপিক লৈ সৰব হৈছে লুৰিণজ্যোতি গগৈ। নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বিজেপিয়ে।